ডিম খোৱা ৰজা নমস্কাৰ সকলোকে স্বাগত জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ৰ সৈতে আশা কৰোঁ সকলো ভালে আছে বৰ্তমান আমিও ভালে আছোঁ আৰু বিহু বুলি আহি আছোঁ মা ঘৰলৈ আৰু শুন আৰু মই তিনিজনী আহিছোঁ আহি লালুক পালোহি ভিডিঅ'বিলাক ইমান তেনেকৈ কৰা নাই দেই আহি ঠিকতে কৰিবলৈ বেয়া আকৌ আহি ঘৰে পালোহি নহয় আৰু এয়া দেউতা মানে মুৰ্গী ডিম দুটা আনি নাতিনীয়েকক দেখুৱাইছে এয়া আকৌ আমাৰ বৌ মানে দেউতা মাক আইতাক আমি সৰুৰ পৰাই বৌ বুলিয়ে কওঁ আৰু এইফালে মা আৰু এতিয়া ঘৰতে ফিচাৰী এটা আছে পানী অলপ শুকাইছে হলেও মানে আমাৰ পথাৰৰ ফালে এতিয়া ফিচাৰীটোলৈ আহিছোঁ ইপিনে জুলুকিটো বোলে ভাগিলে এতিয়া খেৱালি জালটো নাই জোৱাইকে মাছ বুলিলে খুব ভাল পায় কিন্তু ধৰাটো বহুত চখ তেওঁ আৰু এতিয়া জোৱাইক আৰু শহুৱেক মানে এতিয়া মাছ ধৰিবলৈ আহিছে কিন্তু কি ক'ব আঠুৱাটো ফুটা মাছ এটাও নুঠিলে অকল সৰু সৰু মোৱা মাছ মিছা মাছ তেনেকৈ উঠিলে আৰু এইফালে ভণ্টিও পালেহি আহি আৰু এতিয়া ৰাতি কাৰ্যসূচী হ'ল আৰু ধুনীয়াকৈ মই ভাত পানী বনালোঁ শুনক মাংস টেষ্ট কৰিবলৈ দিছোঁ আৰু সকলোৱে খাই বৈ ৰাতি শুলোঁ আৰু নেক্সট দিন হ'ল তেনেকৈ ভিডিঅ'বিলাক তেনেকৈ কৰা নাছিলোঁ নেক্সট দিনা আকৌ ৰাতিপুৱা আকৌ ভাত বনাবলৈ আৰম্ভ কৰিছোঁ মানে 9:30 মানে বাজিব হ'ল মানে ব্লগ হিচাপত ভিডিঅ'টো বনোৱা নহ'লে এটুকুৰাকৈ বনোৱা হ'ল আৰু এইফালে ঘৰতে পাণ আছে দেউতাই ক'লে পাণ অলপ মানে ছিঙি দিলে আৰু জখলাত উঠি ইফালে দেউতা এই গছৰ মাজত আছে আৰু মায়ে এইফালে জুখিয়াই আছে আৰু আমাৰ বৌ বহি আছে মানে বৌ গাটো বৰ ভাল নহয় প্ৰেছাৰটো মানে অকণমান বেছি হৈ আছে সেয়েহে ভণ্টিয়ে মেডিকেলৰ পৰা আনোগে বুলি ভাবিছে কিন্তু আমিও যামগৈ আজি সিহঁতি আজি থাকিব বাৰু আৰু বৌ দেউতাৰ লগত মানে যাবলৈ ভয় কৰে সেইকাৰণে তাইয়ে লৈ যায় আৰু ধুনীয়াকৈ উলিয়াই মেলি হৈ গ'ল আৰু লালুকলৈ যাব বিশেষ দূৰ নহয় এতিয়া বৌ ওলাইছে আৰু বৌ মানে একেবাৰে কঁকালটো মানে হেৰি হৈ গ'লে কিন্তু বাইকত উঠিবলৈ বহুত ভয় কৰে কিন্তু কি হ'ব বিহু হৈ আছে যিহেতু সেইকাৰণে টমটম মাতিছিলে টমটমবিলাক চব বিহুৱতী লৈ গৈছে সেইকাৰণে মানে ইমান পোৱা নাই সেইকাৰণে বোলে আজি বাইকতে লৈ যাওঁ বুলি উঠিবলৈ লৈছে কিন্তু ভয়ে ভয়ে উঠিছে আৰু ভণ্টিও যাব ভাইটিজনৰ লগত আমাৰ ভাইটি নহয় মানে বৰ্তাৰ ল'ৰা ভাইটিৰ লগত যাব আৰু এইফালে মায়ে ভালকৈ চাদৰ হেৰি কৰি দিছে যিহেতু ভয় লাগে আৰু ময়ো এইপিনে ভাত পানী বনাই হৈ গ'ল সিহঁতি ভাত নোখোৱাকৈ গৈছে আৰু আমি মানে সিহঁতক পঠিওৱাৰ পিছত আমি ভাত খালোঁ যিহেতু কিমান দেৰি হ'ব ঠিক নাই আমি ঘৰলৈ যাম বুলি ভাবি আছোঁ সোনকালে যাবগৈ লাগিব আৰু জেঠাই ঘৰত আকৌ মাহীহঁতৰ ঘৰত তেনেকৈ সোমাবগৈ লাগিব শুনকো ভাত দিলোঁ এওঁকো ভাত দিলোঁ আকৌ দেউতাকো দি আমি তিনিজনে খাই ল'লোঁ তাৰপিছত আমি ওলালোঁ আৰু চুমহঁতো আহি পালেহি আৰু দেউতাও আমাৰ লগতে যাব মানে বিয়া এখন আছে বা ঘৰত সোমাই পেলাই বিয়া ঘৰলৈ যাব আৰু বৌ ধুনীয়াকৈ পিছফালে বহি আছে আৰু বৌৰ মানে চব বস্তু নৰ্মেলিয়ে হৈ আছে প্ৰেছাৰ চুগাৰ একো নাই আৰু দৰৱ এটা লৈ মোক দেখুৱাই আছে কেনেকৈ খাব লাগে আৰু দেউতাও ওলালে আমি যাবলৈ ওলালোঁ আৰু আমাৰ ঘৰৰ ছোৱালী 3জনী ল'ৰা এটা দেই আমাৰ 4জন মানে 7জন সদস্য দেউতা মা বৌ আৰু আমি ল'ৰা ছোৱালী 4টা আছিলোঁ কিন্তু এতিয়া কি হ'ব মানুহ 3জনহে ইমানখিনি মানুহৰ ভিতৰত আৰু ভাইটি থাকে গুজৰাটত আৰু এতিয়া ছোৱালী 3জনীটো বিয়াই হ'ল আৰু আৰু আমিও আহি আছোঁ ভিডিঅ'টো আজি ইমানেই আছিলে আজিলৈ ইমানটা সামৰণি মাৰিলোঁ বাই বাই।